হেল্ল' এভৰিৱান, নমস্কাৰ। আজি মই আকৌ এটা ৰেচিপি লৈ পেলাই ওলালোঁ। ৰেচিপিটোতো আপোনালোকে দেখিয়ে গম পাই গ'ল। আজি মই কঁঠালৰ এটা ৰেচিপি লৈ পেলাই ওলাইছোঁ। এয়া এই বছৰৰ নতুন কঁঠাল হয়। কঁঠালটো কিন্তু একেবাৰে কুমলীয়া। আপোনালোকে কিন্তু খালে কঁঠালৰ চব্জিকণ খালে কুমলীয়া কঁঠালৰ পৰা খাবলৈ চেষ্টা কৰিব। অকণমান টাইটমৰীয়া হৈ গ'লে খাবলৈ বেয়া লাগে। কঁঠালৰ সোৱাদটো কিন্তু এই কুমলীয়াতহে পোৱা যায়। সেইবাবে আৰু মই আজি কঁঠাল কাটি পেলাই এতিয়া ৰেচিপিটো কৰোঁ বুলি ওলালোঁ। কঁঠালটো কিন্তু মই এনেকৈ সৰু সৰু পিচ কৰি লৈছোঁ আৰু এই পানীখিনিত কিন্তু মই অলপ হালধি গুড়ি ছটিয়াই দিলোঁ, কাৰণ কঁঠালবিলাক ক'লা নপৰিবলৈ আপোনালোকেও এনেকৈ ছটিয়াই ল'ব পাৰে। আৰু আনফালে মই এতিয়া কঁঠালটো কাটি ল'ম। মিহি মিহি কৰি এনেকৈ কাটি আছোঁ, আপোনালোকে দেখিবলৈ পাৰিছে। ছাইডত কিন্তু বেগ দুটামান পৰি আছে, সেইবিলাক আপোনালোকে ন'টিচ নকৰিব। মায়ে দোকানৰ পৰা আনি মেলি ইয়াতে থৈ দিছে আৰু মই ভিতৰত অলপ পাছত লৈ যাম। আৰু এতিয়া কঁঠালটো কাটি লওঁ, তাৰ পাছত আপোনালোকক লগ পাই আছোঁ। ঠিক আছে তেনেহ'লে ফ্ৰেণ্ডছসকল, মোৰ ভিডিঅ'টো মাজলৈ ব'লক তেনেহ'লে। এয়া মই প্ৰথমতে লৈছোঁ সেইবিলাক বস্তু যোনবিলাক হৈছে পিঁয়াজ, জলকীয়া, আদা নহৰু অলপ মই বেছিকৈ লৈছোঁ, থেতেলিয়াই লৈছোঁ। আৰু কালজিৰা, ধনিয়া গুড়ি নহয় জিৰা হয়, আৰু জলকীয়া পাউডাৰ। আৰু লগতে এয়া কঁঠালবিলাক চাওক, ক'লা নপৰিলে এনেকুৱা হৈ যায়, ৰঙচুৱামৰীয়া হৈ যায়। আনফালে কেৰাহীখনত মই তেল অলপ বেছিকৈ দিম, কাৰণ কঁঠালত তেল অলপ বেছিকৈ দিলে ভাল লাগে। আৰু কঁঠালে অকল নহয়, কঁঠালৰ লগত চিকেনো আছে কিন্তু দেই। চিকেন মই এক্সট্ৰাকৈ থৈছোঁ। ছাইডৰ পিনে অকণমান হালধি লগাই পেলাই ছাইডত ৰাখি দিছোঁ। এতিয়া প্ৰথমতে কালজিৰা আৰু জিৰা দি পেলাই পিঁয়াজখিনি দি পেলাই এনেকৈ ভাজি ল'ম। আৰু লগালগ মই এতিয়া ইয়াতে এই কঁঠালবিলাক দি দিম। প্ৰথমতে কিন্তু মই মাংস নাভাজোঁ আজি, কঁঠালবিলাক প্ৰথমতে ভাজি ল'ম, কাৰণ মই কঁঠালবিলাক বইল নকৰোঁ। সেইবাবে আগতে কঁঠালবিলাক ফ্ৰাই কৰি লৈছোঁ। অকণমান মই ইয়াতে নিমখো দিলোঁ, অকণমান নহয় বাৰু, অলপ দিছোঁ বেছিকৈ, কাৰণ আৰু পাছত মই ব্যৱহাৰ নকৰোঁ। অলপ পাছত মই আপোনালোকক আকৌ দেখালোঁ। এয়া ঢাকন খুলি পেলাই চাওক, ফ্ৰাই হৈ গৈছে। এতিয়া ওপৰতে মই হালধি গুড়ি ছটিয়াই দিলোঁ, আৰু লগতে ৰেড চিলি পাউডাৰো মই ব্যৱহাৰ কৰি দিলোঁ। ৰেড চিলি পাউডাৰটো জ্বলা আৰু কালাৰৰ কাৰণে দিছোঁ, দুইটা কামৰ কাৰণে দিছোঁ মই। এয়া এতিয়া সানমহলি কৰি পেলাই মই লৰাই থাকিলোঁ। আকৌ ঢাকনখন উঠাই পেলাই চাইছোঁ, চাওক এয়া তেলবিলাক একেবাৰে চব্জিৰ পৰা এৰ খাই গ'ল আৰু ফ্ৰাই কৰাও হৈ গ'ল বাৰু। এতিয়া ইয়াৰ ওপৰত মই সেই চিকেনবিলাক দি থৈ দিছোঁ। আৰু চিকেনবিলাক দিছোঁ কাৰণ চিকেনবিলাক মই যোৱাকালিয়ে মেৰিনেট কৰি পেলাই ৰাখি দিছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল বাৰু। মই যোৱাকালি ৰাখি দিছিলোঁ হালধি গুড়ি পাউডাৰ আৰু অকণমান এইবিলাক ধনিয়া গুড়ি পাউডাৰ লগাই পেলাই মই ফ্ৰিজত ৰাখি দিছিলোঁ। এতিয়া গোটেইবিলাক মই এনেকৈ ফ্ৰাই কৰি ল'ম কঁঠালৰ লগত। কঁঠালৰ লগত কিন্তু একেবাৰে মিলি গ'ল, ধৰা পৰা নাই। আৰু এতিয়া ওপৰতে মই দি দিলোঁ আদা নহৰু। আদা নহৰু কিন্তু মই অলপ বেছিকৈ লৈছোঁ, আৰু বেছিকৈ মই থেতেলোৱা নাই, অলপহে থেতেলাই লৈছোঁ। এতিয়া চাওক, ভাজি পেলাই একেবাৰে মই ফ্ৰাই কৰি পেলাইছোঁ। এয়া দেখিছে, আলু আৰু মাংস সকলোবিলাক ফ্ৰাই কৰাৰ পাছত মই ওপৰতে পানী ব্যৱহাৰ কৰিলোঁ। পানী মই অকণমানহে দিছোঁ। পানীটো কিন্তু আপোনালোকে চাই ল'ব কিমানখিনি আপোনালোকৰ জোখৰ লাগে। মই কিন্তু অকণমান ব্যৱহাৰ কৰিলোঁ। এয়া প্ৰায় আৰু সিজিবলৈ বাকী আছে বাৰু, অলপ অলপ সিজিছে। এয়া দেখিছে নহয়, হেতাখনে ভাঙি পেলাই মই আপোনালোকক দেখাই দিছোঁ। চাওক কিমান ধুনীয়াকৈ ভাঙি গৈছে, আৰু অকণমান দেৰি সিজাব লাগিব। এয়া চাওক, পানীবিলাক একেবাৰে কমি আহিলে আৰু ফাইনেলি বস্তুটো সিজি গ'ল। আৰু মই বেছি সিজোৱাৰ প্ৰয়োজন নাই, পানীটো ইমান অকণমান থাকক, নহ'লে ভাল নালাগিব। এতিয়া ওপৰত মই অলপ গৰম মছলা পাউডাৰ ব্যৱহাৰ কৰিলোঁ। গৰম মছলা পাউডাৰ লাষ্টত ব্যৱহাৰ কৰিলে গোন্ধটো খুব ভাল আহে কঁঠালৰ। ঠিক আছে বাৰু, ৰেডি হৈ গ'ল। এতিয়া মই এটা গামলাত উলিয়াই পেলাই লৈছোঁ। এয়া চাওকচোন, ইমানখিনি হ'ল মোৰ, আৰু জোলকণ ইমান অকণমান হৈছে, খুব ভাল লাগিছে, কালাৰটো খুব ভাল আহিছে। এই আৰু আজি ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। নতুন কঁঠালৰ এটা ৰেচিপি হয়। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আজিলৈ আহোঁ, টাটা বাই বাই। কালিলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই, টাটা।